संगठन का আজি সবচেয়ে ডাঙৰ কথা হ'ল যে বিহাৰৰ নিৰ্বাচন আৰু বিহাৰৰ নিৰ্বাচনৰ যিটো আমাৰ মানে গোটেই মানে বিৰোধী দল পৰ্যদস্ত হৈছে আৰু বিশেষকে আপোনালোকে দেখিব যে জাত পাতৰ ৰাজনীতি এতিয়া নাই। এতিয়া ৰাজনীতিটো হৈছে টোটেলি উন্নয়ন চলি আছে। 200+ সিট এতিয়াও আমি মানে লিডিং কৰি আছো। সবচেয়ে ডাঙৰ কথা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ নেতৃত্বত ভাৰতবৰ্ষত যেনেকুৱা কাম চলি আছে, ডেভেলপমেণ্টৰ কাম চলি আছে, সকলো প্ৰান্তৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো যেনেকুৱা ডেভেলপমেণ্টৰ কাম আৰু সুৰক্ষাৰ কাম, বিশেষকৈ ভাৰতবৰ্ষ কেনেকুৱা সুৰক্ষিত থাকে, ভাৰতবৰ্ষৰ ৰাইজ কেনেকুৱা সুৰক্ষিত থাকে, সেই উদ্দেশ্যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ নেতৃত্বত যেনেকুৱা কাম চলি আছে। देव निर्मित इस धरा को पूजती हम स्वयं। কিন্তু জনসাধারণ প্রমাণ করে দিয়েছেন বিহারে যে বিজেপি সরকারই একমাত্র সুরক্ষা, শান্তি, সম্প্রীতি, প্রগতি দিতে পারবে এবং তার কারণে আবার ভোট দিয়ে বিহারের নাগরিকরা প্রমাণ করে দিয়েছেন। তাই বিহারের নাগরিকদেরকে প্রণাম জানাই, ওনাদেরকে শ্রদ্ধা জানাই, অভিনন্দন জানাই।